নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজি আগতীয়াকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগে ন, তেনে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে কেদাৰনাথৰ পৰা। কেদাৰনাথলৈ বহুতো লোকে যায়, কেদাৰনাথ দৰ্শন কৰিবৰ কাৰণে বহুতো লোক যায়। অসমৰ পৰা যায়, ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা যায়, আনকি ভাৰতৰ বাহিৰৰ পৰাও কেদাৰনাথ দৰ্শন কৰিবৰ কাৰণে বহুতো লোকে তালৈকে যায়। এতিয়া কেদাৰনাথৰ প্ৰায় 18-19 কিলোমিটাৰমান ৰাস্তা খোজকাঢ়ি যাব লাগে। প্ৰায় 18-19 কিলোমিটাৰ সমান হ'ব, যি ৰাস্তাত আপোনালোকে কোনো ধৰণৰ গাড়ী মটৰ লাভ নকৰে। আপোনালোকে যদি ইচ্ছা কৰে ঘোঁৰাত যাব পাৰে, নতুবা আপোনালোকে মানুহৰ পিঠিত উঠি যাব পাৰে। তাৰ বাহিৰে অন্য উপায় নাই যদি আপোনালোকে কেদাৰনাথ চাবলৈ যাব বিচাৰে। এতিয়া কেদাৰনাথখন আছে সম্পূৰ্ণ পাহাৰৰ ওপৰত। এতিয়া পাহাৰৰ কিনাৰে কিনাৰে যাব লাগে কেদাৰনাথলৈ। তো কেদাৰনাথলৈ যোৱাৰ সময়ত কেতিয়াবা কি হয়, পাহাৰ খহি বা পাহাৰৰ পৰা শিলগুটি পাথৰ এইবিলাক পৰি মানুহৰ মাথাত পৰে আৰু মানুহ আঘাতপ্ৰাপ্ত হয়। আৰু তেনেকুৱা এটা স্থানত যদি কোনো এজন ব্যক্তিৰ আঘাত হয়, তেতিয়া সেই ব্যক্তিজনক তললৈকে লৈ অহাৰ অৱস্থালৈকে তেখেতৰ হালত বেয়া হৈ যায়। সেইকাৰণে এতিয়া এটা নতুনকৈ নিয়ম বনাই দিছে যে কেদাৰনাথলৈ যিসকলে যাব, যিসকলে খোজকাঢ়ি যাব বা যিসকলে নেকি ঘোঁৰাত যাব বা যিসকলে নেকি কাৰোবাৰ পিঠিত উঠি যাব, তো তেওঁলোকে এতিয়াৰে পৰা হেলমেট পৰিধান কৰি যাব লাগিব বুলি জনাইছে। সেই বাইকত যে পিন্ধা হেলমেটটো, সেই হেলমেটটো নহয়, এই যে আপোনাৰ কাম বন কৰোঁতে যে যিসকল মানুহে হেলমেট পৰিধান কৰি থাকে, তো সেই হেলমেটটো পিন্ধি যাব লাগিব বুলি জনাইছে। তো আপোনালোকৰ এই নিয়মটো কেনেকুৱা লাগিছে সেইটো মোক জনাই যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংগলুৰুৰ পৰা, কৰ্ণাটকৰ বেংগলুৰুৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ। এজন ব্যক্তিয়ে এখন স্কুটি ক্ৰয় কৰিছিলে, অ'লাৰ এখন স্কুটি ক্ৰয় কৰিছিলে, মানে ইলেক্ট্ৰিক স্কুটি ক্ৰয় কৰিছিলে। তো স্কুটিখন ক্ৰয় কৰাৰ 20 দিনৰ ভিতৰতেই স্কুটিখন তেখেতৰ বেয়া হৈ থাকিলে সেই ব্যক্তিজনৰ। তাৰপাছত সেই ব্যক্তিজনে কোম্পানীৰ ওচৰলৈ গ'ল। ডেট মিনছ সেই ব্যক্তিজনে অ'লাৰ ছাৰ্ভিচ চেণ্টাৰ বা অ'লাৰ ডিলাৰলৈ গ'ল, কিন্তু তেখেতক ভাল ৰেছপন্স নিদিলে সেই ডিলাৰটোৱে বা অ'লাৰ কাষ্টমাৰ ছাপৰ্টে তেখেতক ভাল ৰেছপন্স নিদিলে। যাৰ কাৰণে নেকি সেই ব্যক্তিজনে কি কৰি দিলে, চালা গোটেই বাপেকে ডিলাৰটোকে জ্বলাই দিলে। গোটেই ডিলাৰটোকে জ্বলাই দিলে সেই ব্যক্তিজনে তেখেতক ভাল ৰেছপন্স আৰু ভালদৰে ছাপৰ্ট নিদিয়াৰ কাৰণে। যা বাপেকে, মোৰ স্কুটিখনহে তহঁতে ভাল কৰি দিয়া নাছিলি বা ৰিকভাৰ কৰি দিয়া নাছিলি, এতিয়া তহঁতৰ ডিলাৰটোকে মই জ্বলাই দিলোঁ। এতিয়া তেখেতৰ ওপৰত আই থিংক কেছ হ'ব। কেছ হোৱাৰ পাছত কোৰ্টত যাব। কিন্তু চাওকচোন বাৰু, এজন ব্যক্তিয়ে এনেকুৱাখন কৰি পেলালে ন, তো কাষ্টমাৰে ভাল ছাপৰ্ট যদি দিলেহেঁতেন, কাষ্টমাৰজনো ভাল হৈ থাকিলেহেঁতেন। এতিয়া গোটেই বিশ্বজুৰি বা গোটেই ভাৰতবৰ্ষ জুৰি এতিয়া অ'লাৰ এটা বেয়া বদনামুখ হৈ গ'ল। সেইবিলাকে কথা আৰু কোম্পানী ডাউনফল হোৱাৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এণ্টড নামৰ এটা কোম্পানীয়ে এটা আই ড্ৰপ বনালে। চকুত যে দিয়া আই ড্ৰপ, এটা আই ড্ৰপ বনালে এণ্টড নামৰ এটা কোম্পানীয়ে। আৰু সেই এণ্টড নামৰ কোম্পানীটোৱে দাবা কৰিছে যে তেওঁলোকৰ আই ড্ৰপ যদি কোনোবাই চকুত দিয়ে, তেনে 15 মিনিটৰ ভিতৰত তেওঁলোকে চশমা নোহোৱাকৈ তেওঁলোকে চলা ফুৰা কৰিব পাৰিব বুলি জনাইছে। বিশেষকৈ তেওঁলোকে সেই আই ড্ৰপটো বনাইছিলে যিসকল ব্যক্তিয়ে চশমা পিন্ধে, চশমাৰ অবিহনে তেওঁলোকে নেদেখে, সেইসকল ব্যক্তিৰ কাৰণে এই আই ড্ৰপটো বনাইছিলে। আৰু তেওঁলোকে কৈছে যে আই ড্ৰপটো দিয়াৰ 15 মিনিট পাছতেই চশমা লগাৰ দৰকাৰ, মানে চশমা পিন্ধাৰ দৰকাৰ নাই, চশমা নোহোৱাকৈ দেখা পাব বুলি তেওঁলোকে এটা দাবা কৰিছিলে আৰু তেওঁলোকে সেইটো বিজ্ঞাপন প্ৰচাৰ কৰিছিলে। তাৰ পাছত এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বাপেকে সেই কোম্পানীটোকে বেন কৰি দিলে। সেই কোম্পানীটোৱে এতিয়াৰ পৰা কোনো ধৰণৰ আই ড্ৰপ বনাব নোৱাৰিব, আই ড্ৰপ বিকিব নোৱাৰিব, প্ৰচাৰো কৰিব নোৱাৰিব। ভাবক, যিজন ব্যক্তিয়ে নেকি বছৰ ধৰি চশমা পৰিধান কৰি আছে, সেই ব্যক্তিজনক মাত্ৰ এটোপাল আই ড্ৰপ দি দিব আৰু তেখেতে 15 মিনিটৰ ভিতৰত দেখা হৈ পৰিব। এইটোতো সম্পূৰ্ণ মিছা, সম্পূৰ্ণ এটা ভুৱা প্ৰচাৰ। সেইকাৰণে বাপেকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা গোটেই কোম্পানীটোকে কি কৰিলে, বন্ধ কৰি দিলে। আই ড্ৰপ বনাবও নোৱাৰিব, আই ড্ৰপ বিকিবও নোৱাৰিব। মাৰ্কেটত তেওঁলোকৰ আই ড্ৰপ যদি দেখা পায়, তেওঁলোকৰ ওপৰত এতিয়া
কেছ হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীত খবৰ ওলাইছে যি নেকি বায়ু প্ৰদূষণ হয় দিল্লীত তো সেই বায়ু প্ৰদূষণ বহুতো কাৰণৰ ফলত হয় গাড়ী মটৰকে ধৰি বিভিন্ন কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা ধৰি বহুতো কাৰণত দিল্লীত বায়ু প্ৰদূষণ হয় আৰু দিল্লীত বায়ু প্ৰদূষণ হোৱাৰ এটা অন্য কাৰণ হৈছে যে দিল্লীৰ যিসকল খেতিয়কসকলে খেতি চপোৱাৰ পাছত যিবিলাক জাবৰ থাকে সেই জাবৰসমূহ জ্বলোৱাৰ ফলতো দিল্লীত অধিক মাত্ৰা বায়ু প্ৰদূষণ হয় এতিয়া আমাৰ অসমত কি হৈ যায় অসমৰ মানুহে কেৱল ধান খেতি কৰে তো ধান খেতি কৰাৰ পাছত নৰাবিলাক তেনেকৈ পৰি থাকে তো আকৌ নেক্সট বছৰ যেতিয়া নেকি তেওঁলোকে খেতি কৰে তেতিয়াহে তেওঁলোকক সেই মানে পথাৰডৰা চফা কৰাৰ প্ৰয়োজন হয় আৰু সেই নেক্সট বছৰ পোৱালৈকে নৰা গেলি পচি এদায় হৈ যায় তাতে পথাৰতে এদায় হৈ যায় বাকি যি দুই এজন লোকে খেতি কৰে তেওঁলোকে বাৰু জ্বলাই দিয়ে কিন্তু সেইটো ইমান অসৰ নপৰে কাৰণ খুব কম বেছি মানুহে তেনেকুৱা ধৰণৰ কৰে ধান খেতি কৰি যোৱাৰ পিছত আকৌ সেই খেতিতে তেওঁলোকে খেতি কৰে এনেকুৱা খুব কম মানুহ আছে কিন্তু দিল্লীৰ প্ৰায় সংখ্যক খেতিয়কে কি কৰে এই আপোনাৰ ধান খেতি কৰিলে ধান খেতি জাস্ট কাটিলে সেইবিলাক জ্বলালে তাৰ পাছত আলু খেতি কৰিলে আলু খেতি কৰি উঠিলে সেইবিলাক জ্বলালে বেলিলে তাৰ পাছত আকৌ এটা খেতি কৰিলে বলে পিয়াজৰ খেতি কৰিলে তো তেওঁলোকৰ তাতে সঘনাই সেই জাবৰ জোথৰবিলাক প্ৰত্যেকই জ্বলাই থাকে যাৰ ফলত বায়ু প্ৰদূষণ বেছিকৈ হয় এতিয়া দিল্লীত সেইটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে এতিয়াৰে পৰা দিল্লীত কোনো কৃষকে তেনেকুৱা ধৰণৰ জাবৰবিলাক জ্বলাব নোৱাৰিব বুলি কৈছে এতিয়াৰে পৰা দিল্লীৰ চৰকাৰে এক বিশেষ কেমিকেল ছটিওৱাৰ ব্যৱস্থা কৰিব সেই পথাৰবিলাকত সেই পথাৰৰ যিবিলাক নেকি আপোনাৰ জাবৰ জোথৰ থাকিব সেইবিলাক অটোমেটিক্যালি খুব সোনকালে গেলি যাব মানে পচি যাব মাটিৰ লগত ডিকম্পোজ হৈ যাব এইটো নতুনকৈ দিল্লীত নিয়ম বনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা কলকাতাত বৰ্তমান সময়ত ডক্টৰসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে আন্দোলন কৰি আছে বৰ্তমান সময়ত কলকাতাত ডক্টৰসকলে যিসকল নেকি কৰ্মৰত ডক্টৰ তো তেওঁলোকে প্ৰতিবাদ কৰি আছে বৰ্তমান সময়ত কলকাতাত আৰু সেই প্ৰতিবাদ বা আন্দোলন কৰি থকা ডক্টৰবিলাকৰ সৈতে যোৱাকালি কলকাতাৰ মুখ্যমন্ত্ৰীৰ এখন বৈঠক আছিলে তেওঁলোকক নিমন্ত্ৰণ জনাইছিলে যে আপোনালোকে আহক আমাৰ ওচৰলৈ আৰু আমি আপোনালোকৰ লগত আলাপ আলোচনা কৰিম আপোনালোকৰ যিবিলাক নেকি অভাৱ অভিযোগ আছে আমি সেইবিলাক তুৰন্তে মানে শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম অভাৱ অভিযোগ মানে বেলেগ একো নাই আৰু এই কলকাতাত যি নেকি আপোনাৰ সেয়া এটা ধৰ্ষণ কাণ্ড হৈ গৈছিলে তো সেই কাৰণেই ডক্টৰসকলে মানে প্ৰতিবাদ কৰি আছে এতিয়া সেই ডক্টৰসকল মানে যিসকল প্ৰতিবাদী ডক্টৰ আছিলে প্ৰতিবাদী ডক্টৰসকলে মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত নহল আলোচনা কৰিবৰ কাৰণে নাহিলে তো তাৰ পাছতেই মমতা বেনাৰ্জীয়ে কৈছে যে মোক মুখ্যমন্ত্ৰী পদৰ দৰকাৰ নাই যদি আপোনালোকে বিচাৰে মই মোৰ মুখ্যমন্ত্ৰীৰ পদ এৰি দিম বুলি জনাইছে মমতা বেনাৰ্জীয়ে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আয়ুষ্মান ভাৰত কাৰ্ডৰ ওপৰত যোৱাকালি আয়ুষ্মান ভাৰত কাৰ্ডৰ ওপৰত কেইবাটাও নতুনকৈ সিদ্ধান্ত লয় এটা হৈ গ'ল যে যিসকলৰ বয়স 70 বছৰ ওপৰ হ'ব তো তেওঁলোকেও এতিয়া আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব তাৰ লগতে কেইবাটাও নতুন মানে খবৰ ঘোষণা কৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আয়ুষ্মান কাৰ্ডৰ লগত জড়িত এতিয়া আয়ুষ্মান কাৰ্ডৰ লগত জড়িত আৰু এটা নিৰ্দেশনা জাৰি কৰি দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে যিসকলে নেকি পিএফৰ পইচা তেওঁলোকৰ একাউণ্টৰ পৰা পিএফৰ পইচা কাটে তেওঁলোকে আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ নকৰিব বুলি জনাইছে তো তাৰ লগে লগে চৰকাৰী কৰ্মচাৰী সেইটোৰ বিষয়টো জানেই চৰকাৰী কৰ্মচাৰীসকলে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপায় যিসকল নেকি অলপ ধনী ব্যক্তি তেওঁলোকে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপায় বিশেষকৈ মানে যিসকলৰ নেকি আপোনাৰ পিএফৰ পৰা পইচা কাটে তেওঁলোকে কোনো কাৰণতে আয়ুষ্মানৰ সুবিধা নাপায় আৰু যিসকলে নেকি ইনকম টেক্স পে কৰে মানে যিসকলে নেকি টেক্স ৰিটাৰ্ণ কৰে তো তেওঁলোকেও আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ নকৰিব বুলি জনাইছে মানে আপোনাৰ ধৰি লওক এটা বিজনেছ আছে আপোনালোকে টেক্স পে কৰে প্ৰত্যেক বছৰে তো আপুনিও আয়ুষ্মানৰ সুবিধা লাভ নকৰিব নতুনকৈতো নিয়ম বনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ ভাৰতবাসীৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো যোৱাকালি কেবিনেটৰ বৈঠকত এটা নতুনকৈ সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰৰ তো কেন্দ্ৰ চৰকাৰৰ কেবিনেটে জনাইছে যে আমাৰ ভাৰতত এতিয়া
প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত প্ৰায় ৬২,৫০০ কিলোমিটাৰ ৰাস্তা এতিয়া নিৰ্মাণ কৰিব বুলি জনাইছে মানে প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত মানে গাঁৱৰ যিবিলাক ৰাস্তা তো সেই ৰাস্তাবিলাক এতিয়া প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰিব বুলি জনাইছে প্ৰায় ৬২,৫০০ কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিব এতিয়া আমাৰ আগফালৰ ৰাস্তাটো যদি কোনোবা মহাশয়ে দেখে তো বনোৱাৰ চেষ্টা কৰক ভাই যেতিয়াৰ পৰা জন্ম হৈছো তেতিয়াৰ পৰা এই ৰাস্তাটো এনেকৈ দেখি আছো কেতিয়াবা ফান্ডিং কিবা কিবি আহে তো ৰাস্তাটো পকা হোৱাগে নাই কোনোবা যদি ওপৰ মহলাৰ ব্যক্তিয়ে ভিডিওটো চাই আছে তো আমাৰ ঘৰৰ আগফালৰ থকা ৰাস্তাটো অকণমান বনাবলৈ ট্ৰাই কৰক মানে একেবাৰে দুৰ্দশা বেয়া বুলি ক'লেও বেয়া নহয় এনেকুৱা হৈ আছে তো এতিয়া প্ৰধানমন্ত্ৰীৰ গ্ৰামীণ সড়ক যোজনাৰ অধীনত বনাব বুলি কৈছে হোপফুলি আমাৰ ৰাস্তাটো বনিলেই ভাল হ'ব আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নীৰৱ মোদীৰ ওপৰত তো বন্ধু বান্ধৱীসকল নীৰৱ মোদী হৈছে এজন হীৰাৰ বেপাৰী যিজনে পাঞ্জাব নেশ্যনেল বেংকৰ পৰা লোন লৈছিলে আৰু এটকা দুটকা নহয় বহু কোটি টকাৰ লোন লৈছিলে নীৰৱ মোদীয়ে পাঞ্জাব নেশ্যনেল বেংকৰ পৰা আৰু তাৰ পাছত পাঞ্জাব নেশ্যনেল বেংকৰ পৰা লোন লৈ ঘোটালা কৰি নীৰৱ মোদীয়ে ভাৰত এৰি পলায়ন কৰে অন্য দেশলৈ বৰ্তমান তেখেত বেলেগ দেশত গৈ আছেগে এতিয়া যেনেকৈ নেকি আপোনাৰ সেই আৰু খবৰ পাইছেই নহয় তো মানে ঘোটালা কৰি তেওঁলোকে পলালে ভাৰত এৰি এতিয়াতো ভাৰতেতো আৰু বেলেগ এখন দেশৰ পৰা ধৰি আনিব নোৱাৰে তো সেই বেলেগ দেশতে আছে ভাৰতত মানে কেতিয়াও নাহে আৰু নীৰৱ মোদীয়ে এটা খবৰ ওলাইছে যে নীৰৱ মোদীৰ যিমানখিনি নেকি সা সম্পত্তি আছিলে তো সেই সা সম্পত্তি সিজ কৰিছে প্ৰায় 29 কোটিৰ সম্পত্তি সিজ কৰিছে বুলি জনাইছে নীৰৱ মোদীৰ ইডি তৰফৰ পৰা 29 কোটিৰ সম্পত্তি জব্দ কৰিছে এইবিলাক বিকিব পইচা ৰিকভাৰ কৰিব সেইবিলাকে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে যোৱাকালি সেমিকন ইণ্ডিয়া 2024ৰ উদ্ঘাটন কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে জনাইছে যে তেখেতৰ সপোন হৈছে যে বিশ্বৰ প্ৰত্যেকটো ইলেক্ট্ৰনিক সামগ্ৰীতে আমাৰ ভাৰতৰ ইলেক্ট্ৰনিক চিপ যাতে ব্যৱহাৰ হয় তাৰ এটা সপোন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তো তেখেতে এই কথা ঘোষণা কৰাৰ পাছতেই এতিয়া আমাৰ ভাৰতবৰ্ষৰ যি নেকি সেমিকণ্ডাক্টৰ কোম্পানীবিলাক আছে তো সেই কোম্পানীবিলাকৰ শ্বেয়াৰ অটোমেটিক্যালি আপছ হৈ গৈছে বুলি জনাইছে মানে যিবিলাকে শ্বেয়াৰ মাৰ্কেটত পইচা লগায় তো তেওঁলোকে কি কৰিছে যিবিলাক কোম্পানী নেকি সেমিকণ্ডাক্টৰ বনায় তো তেওঁলোকৰ কোম্পানীত বেছিকৈ পইচা ইনভেষ্ট কৰিছে লাইক টাটা কোম্পানীৰ নিচিনা কোম্পানী বা অন্য এনেকুৱা ঢেৰ কোম্পানী আছে তো সেই কোম্পানীবিলাকত এতিয়া মানুহে পইচা ইনভেষ্ট কৰিছে গম পাইছে যে আজি যদি মই এই কোম্পানীটোত পইচা ইনভেষ্ট কৰি থওঁ তেনে আজিৰ পৰা 10 বছৰৰ পাছত এই কোম্পানীটোৱে মোক ভাল ৰিটাৰ্ণ দিব তো সেইকাৰণে ইনভেষ্টৰসকলে পৰা বহুত বেছি পৰিমাণে পইচা ইনভেষ্ট কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলাসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে জনাইছে যে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰী কাৰ্যালয়সমূহত মহিলাৰ ভৰ্তি বৃদ্ধি কৰিব লাগে আৰু তাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পদক্ষেপ লৈছে বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি এতিয়া আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক অফিচ কাছাৰী আছে প্ৰত্যেকটো অফিচ কাছাৰীতে মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন সিট থাকিব বুলি জনাইছে মানে ৰিজাৰ্ভেশ্যন নহয় আৰু তো মহিলাসকলক মানে বেছিকৈ অগ্ৰাধিকাৰ দিয়া হ'ব ৰিজাৰ্ভেশ্যন নহয় মহিলাসকলক বেছিকৈ অগ্ৰাধিকাৰ দিয়া হ'ব যাতে মহিলাসকলে আপোনাৰ কেৱল ঘৰৰ সেই কিটচেনতে সীমিত নাথাকি বাহিৰলৈ ওলাই আহি বাহিৰা জগতখনলৈ ওলাই আহি তেওঁলোকে কিবা এটা যাতে কৰিব পাৰে তো তেনেকুৱা ধৰণৰ এটা মানে এনভাইৰনমেন্ট আনিব বিচাৰিছে আমাৰ ভাৰতবৰ্ষত তো আপুনি যদি এগৰাকী মহিলা ভিডিওটো কিন্তু লাইক এটা নকৰাকৈ নাথাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰোনা মহামাৰীৰ ওপৰত বহু দিন হৈ গ'ল কৰোনা মহামাৰীৰ একো খবৰ ওলোৱা নাই কিন্তু বহু দিনৰ পাছত আপোনালোকৰ কাৰণে কৰোনা মহামাৰীৰ লগত জড়িত এটা খবৰ লৈ আহিছো তো WHO তৰফৰ পৰা জনাইছে যে কৰোনা মহামাৰীৰ এটা নতুন ভেৰিয়েন্ট আকৌ আহিব পাৰে বুলি জনাইছে XEC তো কৰোনা মহামাৰীৰ এটা নতুন ভেৰিয়েন্ট XEC যিটোৱে নেকি বৰ্তমান সময়ত কিছু দেশত এটেক কৰিছে বুলি জনাইছে তো আমাৰ ভাৰতবৰ্ষত আকৌ এই মানে ভেৰিয়েন্টটো XEC ভেৰিয়েন্টটো আহিব পাৰে বুলি জনাইছে সো আপোনালোক অকণমান বি কেয়াৰফুল অকণমান সাৱধান থাকিব আকৌ যদি আহি যায় আকৌ আগৰ নিচিনা যদি লকডাউন হয় শেষ সাটেম ইণ্ডিয়া লিমিটেড আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তাৰ্কিক আৰু সুমিয়ে আত্মসমৰ্পণ কৰিলে এতিয়া তাৰ্কিক আৰু সুমিয়ে এটা ভিডিঅ' বনাইছিলে একচুয়ালি তাৰ্কিকে নহয় সুমিয়ে এটা ভিডিঅ' বনাইছিলে ভিডিঅ' বনাই সুমিয়ে কৈছিলে যে হৈ গ'ল মই এসপ্তাহ দিনে
লুকাই আছিলোঁ, এতিয়া মই আহি গৈছোঁ, এতিয়া মই আত্মসমৰ্পণ কৰিম, মানে নিজে সাৰেণ্ডাৰ কৰিম বুলি চুমিয়ে এটা ভিডিঅ'ৰ জৰিয়তে জনালে। কিন্তু তাৰ পাছতেই আকৌ আমাৰ অসমৰ ডিজিপি জিপি সিং ডাঙৰীয়াই কৈছে যে তেখেতলোকক এৰেষ্ট কৰিছে বুলি। এতিয়া কোনটো সঁচা নাজানো আৰু। চুমিয়েতো ভিডিঅ' বনাই কৈছে মই আত্মসমৰ্পণ কৰিম বুলি, আৰু এইফালে জিপি সিং ডাঙৰীয়াই কৈছে আকৌ এৰেষ্ট কৰিছোঁ বুলি। এতিয়া কোনটো নাজানো বাৰু। বাকী যি কি নেকি নহওক, বৰ্তমান কিন্তু তাৰ্কিক আৰু চুমি দুয়োজন মানে লকআপৰ ভিতৰত, দুয়োজন বৰ্তমান জেলত আছে, আৰু যোৱাকালি নিশা তেওঁলোকে জেলতে কটালে। এতিয়া কথাটো হৈ গ'ল যে যোৱাকালি একপি ফটো ভাইৰেল হৈ গ'ল, ঠিক আছে। আমি মানে কি আৰু ঘটনাটো এনেকুৱা হ'ল, আমি খবৰটো পাইছোঁ, দেখিছোঁ যে চুমি আৰু তাৰ্কিকৰ যোৱাকালি ফটো দুকপি মানে ইণ্টাৰনেটত খুবেই ভাইৰেল হৈছে, তেওঁলোক জেলৰ ভিতৰত আছে। কিন্তু যিসকল নেকি ধৰি লওক আপোনাৰ অকণমান লেজেণ্ডৰী মানুহ, তেওঁলোকে আকৌ চুমি আৰু তাৰ্কিকক জেলৰ ভিতৰত থকাটোক বেছি গুৰুত্ব নিদি তেওঁলোকে গুৰুত্ব দিছে কি, যে তেওঁলোক দুজনক যিটো নেকি কোঠাত ভৰাই ৰাখিছে, সেই কোঠাটোৰ যি নেকি চিটকানি মানে তলা লগোৱা ব্যৱস্থা, সেইটোৱে বাপেকে নাই। চাওকচোন বাৰু, তেওঁলোকে গুৰুত্ব দিছে ক'ত, গুৰুত্ব দিব লাগে ক'ত, মানুহবিলাকে গুৰুত্ব দিব লাগে এইটো যে চুমি আৰু তাৰ্কিকক এৰেষ্ট কৰি জেলত ভৰালে। এতিয়া মানুহবিলাকে গুৰুত্ব দিছে কি, চুমি আৰু তাৰ্কিকতকৈ ডাঙৰ বস্তু হৈ গ'ল কি তলাটো, যে তলাটো ক'ত গ'ল, চুমি আৰু তাৰ্কিক সোমাই থকা মানে যিটো কাৰাগাৰ তলাটো নাই। তো সেইটোক লৈ বৰ্তমান মানে চৰ্চা চলি আছে ফেচবুকত, বা মিমছ বনাইছে, কি কৰিছে, মানে মানুহবিলাক অজব আৰু নহয় নে। তো বাৰু যি কি নহওক, তাৰ পাছতেই চুমিৰ ওপৰত খবৰ ওলাইছে। চুমিয়ে জনাইছে যে চুমিয়ে বিশালক এজ এ গায়ক হিচাপেহে লগ পাইছিল, চুমি আৰু বিশালৰ ঘৰুৱা সম্পৰ্ক খুবেই ভাল বুলি কৈছে। কিন্তু চুমিয়ে এই ট্ৰেডিঙৰ কথা, মানে ট্ৰেডিং কৰে বুলি জানে বিশালে, কিন্তু এই ট্ৰেডিঙৰ ব্যৱসায়ীৰ সৈতে চুমি অকণো জড়িত নাই বুলি জনাইছে। চুমিয়ে কৈছে যে তেখেতৰ যি নেকি ইণ্ডাষ্ট্ৰীৰ মানুহবিলাক, যিবিলাকৰ কথা নেকি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত প্ৰশ্ন উঠিছে যে তেওঁলোকক চুমিৰ সৈতে লিংক আপ কৰিছে, তো তেওঁলোকৰ সৈতে কোনো ধৰণৰ গুড টাৰ্মছ নাই বুলি জনাইছে চুমিয়ে। তো চুমিয়ে কৈছে যে তেওঁলোকেতো মোক এতিয়া চিনি নাপাওঁ বুলিয়ে কৈছে, হয়নে নহয়। গতিকে ইণ্ডাষ্ট্ৰীৰ লগত তেওঁলোকৰো কোনো ধৰণৰ মানে ভাল সম্পৰ্ক নাই বুলি জনাইছে। বিশালক এজ এ ছিংগাৰ হিচাপে লগ পাইছিলে, তাৰ পাছত বিশালৰ সৈতে ঘৰুৱা সম্পৰ্ক ভাল হৈছিলে, কিন্তু কোনো এনেকুৱা বিজনেছত জড়িত নাই বুলি জনাইছে। এতিয়া সেইটো আৰু মানে মহামান্য আদালতলৈ এৰি দিছোঁ আমি, হয়নে নহয়। আমিতো আৰু মানে নিউজত দেখোঁ বহুতো মানে আপোনাৰ ৰিপৰ্টাৰে কি কৰে, আপোনাৰ যেতিয়া নেকি কিবা এটা ঘটনা হৈ যায়, তাৰপিছত তেওঁলোকে নিজেই জাজ বনি যায়, তেওঁলোকে একদম পূৰা ডিচিশ্যন দিয়ে নহয় এইটো আমুকটো তামুকটো। কিন্তু সেইটো কৰাটো বেয়া কথা, মানুহক মানসিকভাৱে হাৰাশাস্তি কৰাটো বেয়া কথা। এতিয়া মহামান্য আদালত আছে, মহামান্য আদালতে বিচাৰ কৰিব যে কোন দোষী কোন নিৰ্দোষী। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰাৰ ওপৰত। তো আছুৰ এতিয়া নতুনকৈ আমি এজন সাধাৰণ সম্পাদক দেখিবলৈ পাম, কিয়নো আছুৰ পূৰ্বৰ যিজন নেকি সাধাৰণ সম্পাদক আছিলে তেখেতে পদত্যাগ কৰিব বুলি কৈছে। পূৰ্বৰ বুলি এইকাৰণেই কৈছোঁ কাৰণ তেখেতে পদত্যাগ যিহেতু এতিয়া কৰিবই আছুৰ সাধাৰণ সম্পাদকৰ পৰা, তো তেখেতে আছুৰ সাধাৰণ সম্পাদকৰ পৰা পদত্যাগ কৰিব। ডেট মিনছ আছুৰ নতুন এজন আমি সাধাৰণ সম্পাদক দেখিবলৈ পাম। তো সিদিনাখন কোনোবা এজনে মানে এটা পোষ্ট লিখিছিলে, তো কি আছিলে নামটো একজেক্টলি পাহৰিলোঁ। তো তেখেতে কৈছে যে শংকৰজ্যোতি বৰুৱাৰ হেনো এটা প্লেনিং আছিলে 2025 চনত আছু ত্যাগ কৰা আৰু বিজেপিত যোগদান কৰা। এতিয়া আমি নেদেখিলেই হ'ল আৰু তেখেতক বিজেপিত যোগদান কৰা, হয়নে নহয়। ছাত্ৰ নেতা হৈ থাকি মেলি এতিয়া বেলেগ কিবা কৰিলেই হ'ল, মুঠতে ৰাজনৈতিক তেখেতে জগতখনলৈ নগ'লে আমি বেছিকৈ ভাল পাম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ওপৰত। তো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা খুব সোনকালে অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ পৰীক্ষা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব হায়াৰ ছেকেণ্ডেৰী লেভেলৰ। এই তৃতীয় বৰ্গৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি নেকি পৰীক্ষা, তো আৰু লগতে চতুৰ্থ বৰ্গৰ পৰীক্ষা, তো চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে এইবাৰ বিৰাট কটকটীয়া নিয়ম বনাই দিছে অসম চৰকাৰৰ ফালৰ পৰা। তো এইবাৰ এটা নিয়ন্ত্ৰণ কক্ষ বনাইছে বঙাইগাঁৱত, য'ৰ পৰা নিয়ন্ত্ৰণ কৰিব এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। তো নিয়ন্ত্ৰণ কক্ষৰ নাম্বাৰ জাৰি কৰা হৈছে, মোবাইল নাম্বাৰ 7086793507। এই নাম্বাৰটো জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো ক'ৰবাত যদি কিবা খেলি মেলি লাগে, অথন্তৰ লাগে, তো এই নাম্বাৰটোত ডাইৰেক্টলি আপোনালোকে কল কৰি কমপ্লেইন কৰিব পাৰিব যে আমুকটো ইয়াত মানে ডিষ্ট্ৰিক্টত আমুকটো তামুকটো হৈছে, তো আপোনালোকে এইটো কমপ্লেইন কৰিব পাৰিব। তাৰপিছত কুইক একশ্যন লোৱা হ'ব তাৰ ওপৰত। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে।
ৰেলৱে ডিপাৰ্টমেণ্টত ওলাইছে চাকৰি তো আপুনিও যদি কৰিব বিচাৰে আবেদন তেনেহ'লে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ অফিচিয়েল পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব কেতিয়াৰ পৰা আবেদন হ'ব কি হ'ব সকলোবিলাক জনাই আছোঁ খবৰ ওলাইছে যে নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ ৰেলৱে বিভাগত ওলাইছে প্ৰায় 12,000 পদ 14 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আপোনালোকে আবেদন আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব যুৱক যুৱতী সকলোৱে আবেদন কৰিব পাৰিব বুলি জনাইছে আবেদন কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব ইণ্ডিয়ান কি বুলি কয় ৰেলৱে ডিপাৰ্টমেণ্টৰ অফিচিয়েল পৰ্টেলত তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে তো আপোনালোকেও যদি কৰিব বিচাৰে ৰেলৱে ডিপাৰ্টমেণ্টত এটা চাকৰি তেন্তে যাব পাৰে পোষ্ট কিন্তু বেছি নহয় 12,000 পোষ্ট যেহেতু ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ চাকৰি বুলি ক'লে গোটেই ভাৰতবৰ্ষৰ ল'ৰা ছোৱালী এপ্লাই কৰিব এতিয়া আমাৰ অসমৰ সেই এডিআৰই এক্সামতেই প্ৰায় 12 লাখ নে কিমানে এপ্লাই কৰিছে থাৰ্ড গ্ৰেডৰ গতিকে আপোনাৰ ধৰি লওক আমাৰ গোটেই ভাৰতবৰ্ষ জোৰা যেহেতু এইটো এটা চাকৰি হ'ব তো কিমান লোকে এপ্লাই কৰিব আপোনালোকে নিজে এটা আইডিয়া কৰি লওক আৰু গতিকে এপ্লাই কৰক কি ঠিক কপাল ভাল থাকিব পাৰে পাই যাব পাৰে এডিআৰইত নহ'লেও ৰেলৱে ডিপাৰ্টমেণ্টত হৈ যাব পাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম